সিঙাৰীৰ পৰা দগালৈকে যোৱা যি পথ আছে আৰু ইয়াত যি তেলীয়া পথত আন এটা পথ আছে যিটো পথত দেখা গৈছে দুটাকেই চৰকাৰী অফিচ আছে যিটো এটা হ'ল মডেল যি বিদ্যালয় আছে এটা আৰু জুট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া আছে আৰু লগতে যি পাৱাৰ হাউচ আছে এই পথতে আছে আৰু আনহাতে যিটো পথত মই বৰ্তমান থিয় হৈ আছোঁ ইয়াত দেখা গৈছে প্ৰায় 1 কিলোমিটাৰ পথ ইয়াত একাটোৰ ওপৰত ইয়াত পানী আছে আৰু ইয়াত দেখা গৈছে এই পথৰ ওপৰত ৰাইজে মাছ মাৰিছে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ ইয়াত এইদৰে জাল পাতি পথৰ ওপৰত এইদৰে জাল পাতি ৰাইজে মাছ মৰা পৰিলক্ষিত হৈছে এইখন কিন্তু এটা পথ হয় আৰু ব্লক কিটাৰে নিৰ্মাণ কৰা এই মোৰ লগত এজন ভুক্তভোগী আছে যিজন মানুহে এইটো পথেৰে চলাচল কৰে সেইজনৰ পৰা মই কিছু কথা জানিব চেষ্টা কৰিম হয় কি ক'ব যিহেতু দেখা হৈছে প্ৰায় 1 কিলোমিটাৰ পথ ইয়াত পানীৰ তলত আছে তেলীয়া পথৰ কি ক'ব আজি কেইবা বছৰ ধৰি এই ৰাস্তাৰ ওপৰতে আঁঠুৰ ওপৰলৈকে পানী হয় এয়া অৱস্থা আমি বহুত কষ্ট কৰি অহা যোৱা কৰোঁ স্কুলৰ ল'ৰা ছোৱালী বহুত কষ্ট কৰি অহা যোৱা কৰে বেমাৰী কেতিয়াবা ইয়াতে মৰাৰো ৰেকৰ্ড আছে গতিকে আমি প্ৰশাসনক আৰু অসম চৰকাৰক আৰু পঞ্চায়তক মই চবকে আমি দাবী জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমে যে চৰকাৰে অতি সোনকালে এই ৰাস্তাটো ওখ কৰি দিয়ে আৰু যাতে স্কুলৰ ল'ৰা ছোৱালীবিলাক আৰু বেমাৰী ৰাইজ এই উত্তৰ অঞ্চলৰ ৰাইজ চবেই বহুত এই ৰাস্তা দি অহা যোৱা কৰে প্ৰায় ঘণ্টাত 1000ৰ ওপৰত গাড়ী অহা যোৱা কৰে কিন্তু চবৰে কষ্ট হৈ আছে গতিকে মই আপোনালোকৰ চেনেলৰ মাধ্যমে আমি দাবী জনাইছোঁ প্ৰশাসনক অতি সোনকালে এই ৰাস্তাটো মেৰামতি হ'ব ইয়াত পানী কিয় জমা হয় কি কাৰণ বুলি ভাবিব আপুনি নাই ঠিকাদাৰ যিজন আছিলে এই ঠিকাদাৰজনে আচলতে ইয়াত গাফিলতি কৰি গৈছে এই সময়ত আমাৰ স্থানীয় মানুহে এইখিনি মানে নজৰ কৰিলেও ঠিকাদাৰে কথাখিনি শুনা নাছিলে ঠিকাদাৰে এইখিনি ৰাস্তা ওখ কৰিব লাগিছিল কিন্তু ঠিকাদাৰ সম্পূৰ্ণ গাফিলতি ঠিকাদাৰৰ এইটো কিন্তু কিছুমানে কয় যে পুখুৰী আছে আমি পুখুৰী বুলি আমি এইটো ধৰি নলওঁ যিহেতু পুখুৰীৰ পৰা পানী ৰাস্তাত আহে গতিকে মেইন হৈছে কণ্ট্ৰেক্টৰক গাফিলতি হৈছে চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত চৰকাৰক আহ্বান জনাওঁ যিজন কণ্ট্ৰেক্টৰে কাম কৰিছিল তেখেতৰ জৰিয়তে যদি সেইখিনি ডেট ম্যাদৰ সময় থাকে তেখেতৰ জৰিয়তে এই ৰাস্তাখিনি ব্যৱস্থা হ'ব লাগে আৰু তেনেকুৱা ঠিকাদাৰে যিবিলাক ঠিকাদাৰে এনেকৈ গাফিলতি কৰি কাম কৰে এইবিলাক ঠিকাদাৰৰ পইচাটো কৰ্তন কৰি ৰাখিব লাগে ধন্যবাদ আপোনাক আচলতে আজি দেখা গৈছে এই পথছোৱাত আচলতে বিভিন্ন স্কুল বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে আৰু কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে মই এতিয়া এটা দুৰ্ঘটনা সংঘটিত প্ৰায়ে হৈছিলে এই ব্যক্তিজন আচলতে পৰিব হৈছিলে আৰু দেখা গৈছে কেইবাটাও দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে আৰু যিহেতু ইয়াত কেইবাটাও স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী এইটো পথেৰে অহা যোৱা কৰে তেওঁলোকৰ বিশেষ অসুবিধা ভোগ কৰিব লগা হয় আৰু যেহেতু দেখা গৈছে ইয়াত যিবিলাক আচলতে ফিচাৰী আছে ফিচাৰী মালিকসকলে ফিচাৰী পাৰ বন্ধাৰ ফলত পানীসমূহ ওলাই যাব নোৱাৰি এই পথত আচলতে এই এনেদৰে পানী জমা হোৱা বুলি কিছু লোকে আমাক অভিযোগ কৰিছে প্ৰায় 1 কিলোমিটাৰ পথ দেখা গৈছে এইদৰে প্ৰায় 1 ওপৰত পানী জমা হয় আৰু এই পথছোৱাত আপোনালোকক অথনি মই দেখাইছোৱে যে ইয়াত মাছ মৰা পৰিলক্ষিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ